লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 3 আৰু 4 আজিৰ ভিডিঅ'ত আমি এই দুটা প্ৰব্লেম সলভ কৰিম কুৱেশ্যন নম্বৰ 3 আছে এইটো আৰু কুৱেশ্যন নম্বৰ 4ত এ বি চি তিনিটা প্ৰব্লেমছ আছে আমি এটা এটাকে সলভ কৰিম তো প্ৰথমতে লৈছোঁ নম্বৰ 3 এয়া কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3ত কি কৈছে প্ৰদত্ত চিত্ৰৰ পৰা এক্সৰ মাপ নিৰ্ণয় কৰা এই চিত্ৰটো চাওক এই চিত্ৰৰ পৰা এই এক্স অৰ্থাৎ এইখিনি কোণৰ মাপ আমি উলিয়াব লাগে এক্সৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে তো ইয়াতে দেখা যায় মাজতে এটা লাইন আছে এই লাইনটোৰ কোনো নাম সাম দিয়া নাই তো আমি ইয়াক এটা কাম কৰো ধৰি লওঁ ধৰা হল মাজৰ ৰেখাডাল আমি কি হিচাপত ধৰো ইয়াক ই আৰু এফ বুলি ধৰি ললো তো ধৰা হল মাজৰ ৰেখাডাল ই এফ এতেকে এই ই এফটো এনেকুৱা এটা ৰেখা হৈ আছে যি এ বিৰ সমান্তৰাল হয় আৰু চি ডিৰ সমান্তৰাল হয় এতেকে আমি লিখিব পাৰো ই এফ প্যাৰেলাল টু অৰ্থাৎ সমান্তৰাল হয় কাৰ এ বি আৰু চি ডি এই ই এফ ৰেখাডাল এ বিৰ সমান্তৰাল আৰু চি ডিৰ সমান্তৰাল হৈ আছে আৰু এটা বস্তু ধৰি লওঁ আৰু বুলি লিখো যে ইয়াতে দুডাল ৰেখাই এ বিৰ পৰা টনা ৰেখা পি আৰু চি ডিৰ পৰা টনা ৰেখা কিউ দুটা আহি কিন্তু ই এফ ৰেখাডালৰ এটা বিন্দুত লগ লাগিছে আৰু এই য'ত লগ লাগিছে এইখিনিক আমি অ বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো এইটো আমি ধৰি লওঁ আৰু আমি এইটো লিখি দিওঁ আৰু পি আৰু কিউ ৰেখা দুডাল লগ হোৱা বিন্দুটো ও এইখিনি আমি ধৰি ললো গোটেইখিনি ধৰা হল তো এতিয়া চাওক যে এই পি ও লৈকে যেতিয়া আমাৰ এইটো এটা ৰেখা আছে ই এফ ৰেখাত ও লৈকে পি ও ইয়াতে এটা কোণৰ উৎপন্ন হৈছে এইটোৰ আমি নাম দিলো ধৰি লোৱা হল y আৰু কিউ যিটো ৰেখা আছে ই ওৰ লগত ইয়াতে এটা কোণৰ সৃষ্টি কৰিছে এইটোৰ নাম আমি দিলো z অলৰাইট তো আমি ইয়াতে লিখিম এতেকে ও বিন্দুত পি আৰু কিউৱে উৎপন্ন কৰা কোন দুটাৰ মাপ বুলিয়ে লিখো y আৰু z এইটো আমি ধৰি ললো এইটোও ধৰা হল বুলিয়ে লিখি থওঁ ঠিক আছে এই ক্ষেত্ৰত এইটো আমাৰ যেহেতুকে এক্সৰ মান উলিয়াব লাগে এক্সৰ মান উলিয়াওতে মনত ৰাখিব ডাঙৰ সাৰ্কলৰ নিচিনা এনেকে হৈ আছে সাৰ্কেলৰ নিচিনা যদিও মাজতে খালি আছে মনত ৰাখিব সম্পূৰ্ণটোৰ যোগ কিন্তু 360 ডিগ্ৰী হয় 360 ডিগ্ৰী এটা সাৰ্কুলাৰ মান বা কোণৰ মান এইটো হোল এংগেল বা কমপ্লিট এংগেল বা অসমীয়াত ইয়াক পূৰ্ণ কোণ বুলি কোৱা হ'ব 360 ডিগ্ৰী তো এই y আৰু z যেতিয়া আমি পাম তেতিয়া গোটেই কেইটা প্লাস কৰিলে আমাৰ 360 ডিগ্ৰী হ'ব তাৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম তো এই কাৰণে এইটো আমাক কৰিব লগা হৈছে এইখিনি কাম যে y আৰু z ৰ মানটো লাগে তো প্ৰথমতে y ৰ মান যদি আমি উলিয়াব যাওঁ তেনেহলে ই এফ প্যাৰেলাল টু কি ই এফ প্যাৰেলাল টু এ বি তেতিয়া ছেদক কি হৈছে পি ও ছেদক এই ক্ষেত্ৰত যেতিয়া পি ও ছেদক এ বি প্যাৰেলাল টু ই এফ তেনেহলে y ইকুৱেল টু হৈ যাব আমাৰ 45 ডিগ্ৰী কিহৰ কাৰণে এইটো চাওক এইটো এংগেল যেতিয়া এইটো আৰু এইটো প্যাৰেলাল হয় এই এংগেলটো আৰু এই এংগেলটো সমান হয় আমি ইতিমধ্যে পাইছো এনেকুৱা যে এইটো এংগেল আৰু এইটো এংগেল সমান হয় কি ভিত্তিত একান্তৰ অন্তকোণবোৰ সাধাৰণতে সমান থাকে একান্তৰ অন্তকোণ
প্যাৰেলেল লাইনত সমান থাকে তো y ৰ ভ্যালু আমি পালো ঠিক তেনেকৈ এতিয়া আমি z ৰ ভ্যালু পাওঁ z ৰ ভ্যালু উলিয়াব লাগিব চাওক এইটো এটা 30 ডিগ্ৰী আছে আৰু এইটো আছে এই ক্ষেত্ৰতো আমাৰ সেম ভ্যালুয়ে ইয়াতে উলিয়াব লাগিব সেম প্ৰসেছত ভ্যালুটো বেলেগ হ'ব পাৰে তো আমি প্ৰথমতে কি কৰিম যে ইয়াতে আমি EF এই EF প্যাৰেলেল টু CD এই ক্ষেত্ৰত ট্ৰান্সভাৰ্সাল কি হ'ব ছেদকটো কি হ'ব আমাৰ OQ ছেদক আৰু যেতিয়া OQ ছেদক হ'ব তেতিয়া z ৰ ভ্যালুটো হৈ যাব আমাৰ এনেকুৱা হৈ আছে চিত্ৰটো ঠিক আছে এইটো আৰু এইটো ইয়াতে আছে 30 এইটো আছে z তো আমি z আৰু কি পাম z ৰ ভ্যালুটো পাম z সমান সমান 30 ডিগ্ৰী এইটো কিহৰ কাৰণে হ'ব একান্তৰ কোণ চাওক এই z এইটো কোণ আৰু এইটো কোণ কিমান হল একে হল কাৰণ একান্তৰ অন্তকোণ যেতিয়া সমান্তৰাল লাইন থাকে ছেদকে উৎপন্ন কৰা যি দুডাল একান্তৰ অন্তকোণ থাকে সমান হয় গতিকে ইয়াতে আমি লিখি দিব লাগিব একান্তৰ অন্তকোণ তো এতিয়া চাওক আমি কি পালো এই y ৰ মান পালো 45 আৰু z ৰ মান পালো 30 এইটো কোণ আমাৰ এনেকুৱা হৈ আছে চাওক এইটো হৈ আছে আমাৰ x এইখিনি পালো আমি 45 এইখিনি পালো 30 এতিয়া চাওক এই গোটেইখিনি যদি আমি প্লাস কৰো এইটো এটা আমাৰ সার্কেল বা বৃত্তৰ সৃষ্টি হৈ যায় আৰু বৃত্তত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে যাক কমপ্লিট এংগেল বা হোল এংগেল বুলি কোৱা হয় ইতিমধ্যে আমি আলোচনা কৰিছো তো এতিয়া আমি ইয়াৰ পৰা এইখিনি কাম কৰো যে এই তিনিটা প্লাস কৰিলে 360 ডিগ্ৰী হ'ব x + 45 + 30 ডিগ্ৰী তো এইখিনি আমি কামখিনি কৰো যদিও চিত্ৰটো এতিয়া ওপৰত গুছি যাব এতেকে আমি জানো x + y এই x + y + z ইকুৱেল আমি কিমান ধৰো কিমান পাম 360 ডিগ্ৰী পাম কিয় এটো পূৰ্ণ কোণ ঠিক আছে চাই লওক পিকচাৰটো আকৌ এবাৰ চাই লৈছো এই চাওক x y z এই গোটেইখিনি মিলি এইখিনি হৈ গল এটা বৃত্ত হল একচুয়ালি পূৰ্ণ কোণ তো এতেকে আমি x ৰ ইয়াতে আমি মানবিলাক বহাই দিও x ৰ কোনো মান নাই x ৰ মান উলিয়াব লাগিব প্লাস y ৰ মান আমি পাইছো কিমান 45 ডিগ্ৰী প্লাস z ৰ মান পাইছো 30 ডিগ্ৰী ইকুৱেল 360 এজ ইট ইজ থাকিব তেকে x ইকুৱেল এই দুটা যদি আমি প্লাস কৰো কিমান পাম 75 ডিগ্ৰী পাম ইকুৱেল 360 ডিগ্ৰী এতেকে x ইকুৱেল 360 ডিগ্ৰী 75 ক আমি হফালে কি কৰি দিম ট্ৰান্সপোজ কৰি দিম এটো প্লাস আছিল দে প্লাসৰ আছে মাইনাসৰ 75 ডিগ্ৰী হ'ব এতেকে আমি x ইকুৱেল 360 ডিগ্ৰীৰ পৰা 75 মাইনাস কৰিলে 10 ৰ পৰা 5 মাইনাস কৰিলে থাকিব 5 ইয়াতে থাকিল আমাৰ 5 1 কেৰি 15 ৰ পৰা 7 মাইনাস কৰিলে 8 ইয়াতে কেৰি কৰা হৈছে 1 2 থাকিব 285 ডিগ্ৰী এই হল আমাৰ আনসাৰ x ৰ ভ্যালু আমি কিমান পালো 285 ডিগ্ৰী চিত্ৰটোত এবাৰ চাই লৈছো এইখিনিৰ মান আমি এই x ৰ ইয়াৰ পৰা স্টাৰ্ট কৰি এইখিনি লৈকে আমি কিমান পালো 285 ডিগ্ৰী পালো আৰু ইফালে আছে আমাৰ 45 ডিগ্ৰী আৰু 30 ডিগ্ৰী গোটেইখিনি মিলি আমাৰ এটা সার্কেল হ'ব বা বৃত্ত হ'ব কিমান পাম আমি 360 ডিগ্ৰী তো আমাৰ x ৰ ভ্যালু উলিয়াব লাগা আছিল আমি উলিয়ালো তো কোশ্চেন নাম্বাৰ 3 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোশ্চেন নাম্বাৰ 4 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো ইয়া কোশ্চেন নাম্বাৰ 4 কোশ্চেন নাম্বাৰ 4ত কি কৈছে চিত্ৰত L প্যাৰেলেল টু M T ছেদক x ৰ মান নিৰ্ণয় কৰা প্ৰতিটো পিকচাৰত চাওক প্ৰতিটো ডায়াগ্ৰাম বা চিত্ৰত দুডাল ৰেখা আছে L আৰু M আৰু L আৰু M কি আছে প্ৰতিটোতে প্যাৰেলেল বা সমান্তৰাল আছে আৰু T নামৰ এটা ছেদক আছে এইটো T ছেদক বা তিৰ্যক বা ইংলিছত ট্ৰান্সভাৰ্সাল বুলি কোৱা হয় এইটো ছেদক বা ট্ৰান্সভাৰ্সাল এইটো ছেদক বা ট্ৰান্সভাৰ্সাল বাকি এইটো LM প্যাৰেলেল এই LM প্যাৰেলেল হৈ আছে বা সমান্তৰাল হৈ আছে তো আমি x ৰ মান প্ৰতিটোতে x ৰ মান এটা দিয়া আছে উলিয়াব লাগে আমি হেতু উলিয়াম তো প্ৰথমতে লৈছো নাম্বাৰ A এই নাম্বাৰৰ পিকচাৰটো মই ইয়াতে হোফালে সেটিং কৰি থৈছো ইয়াৰ পৰা আমাৰ x ৰ মান উলিয়াব লাগে তো আমি প্ৰথমতে ইয়াক কি কৰিম যে
এল এম পেৰেলেল টু যিটো দিয়া আছে এল পেৰেলেল টু এম আৰু ট্ৰান্সভাৰ্চেল কি দিয়া আছে টি ট্ৰান্সভাৰ্চেল ইয়াতে অসমীয়াত লিখিম আমি ছেদক টি ছেদক ইয়াৰ পৰা আমি এতিয়া উলিয়াব লাগে এক্সৰ ভ্যালু যে এক্স ইকুৱেল যদিহে এল আৰু এম পেৰালেল হয় বা সমান্তৰাল হয় তেনেহ'লে এক্সৰ মান হ'ব আমাৰ 120 ডিগ্ৰী আৰু এইটো আমি পাইছোঁহে অলৰেডি দিয়া আছে এল পেৰেলেল টু এম এল এমৰ পেৰালেল হ'লে এক্সৰ মান 120 ডিগ্ৰী হ'ব এটা ফৰ্মুলা আছে বা এটা নিয়ম আছে ৰুল মতে কি ৰুল মতে যে অনুৰূপ কোণ হৈ আছে ইংলিছত ইয়াক কোৱা হয় কৰেছপণ্ডিং এংগেলছ আৰু সমান্তৰাল লাইনৰ কৰেছপণ্ডিং এংগেলছ বা অনুৰূপ কোণ সদায় সমান থাকে তো আমি অনুৰূপ কোণ হিচাপত ইয়াক লিখি দিম যে এক্স ইকুৱেল 120 ডিগ্ৰী এই কাৰণে হৈছে যে ইয়াতো 120 ডিগ্ৰী এইটো আৰু এইটো অনুৰূপ হৈ আছে চাওক অনুৰূপ ইতিমধ্যে আমি পাইছোঁ যে ছেদক আৰু সমান্তৰাল ৰেখাৰ একে ধৰণৰ দেখা কোণ এইটো ওপৰৰ ৰেখাটোৰ লগত এইটো তলৰ ৰেখাটোৰ লগত এইটো কিন্তু চাওক এইটো ট্ৰান্সভাৰ্চেলে একে কোণ উৎপন্ন কৰিছে ইয়াক অনুৰূপ কোণ বুলি কোৱা হয় আৰু সমান্তৰাল লাইনৰ অনুৰূপ কোণৰ মাপ সদায় সমান ইতিমধ্যে আমি পাইছোঁ অলৰাইট তো এই নাম্বাৰ সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম নাম্বাৰ বি এয়া বি নাম্বাৰত চাওক কি কৈছে যে এল আৰু এম পেৰালেল হৈ আছে এই টি হ'ল আমাৰ ছেদক এই ক্ষেত্ৰত আমাৰ এক্সৰ মানটো কি হ'ব যে এক্সৰ মান আমি অকল এইটো কোণৰ মাপ দিয়া আছে আমি এই এক্সৰ মানটো উলিয়াব লাগে এতিয়া চাওক দুডাল ট্ৰান্সভাৰ্চেল লাইনৰ দুডাল সমান্তৰাল লাইনৰ ট্ৰান্সভাৰ্চেলে যেতিয়া কটাকটি কৰে তেতিয়াহ'লে কো ইণ্টেৰিয়ৰ এংগেল উৎপন্ন হয় বা ছেদকৰ একেফালৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় ইতিমধ্যে আমি পাইছোঁ গতিকে এই এক্স প্লাছ 60 এই দুটাও কিন্তু যোগ কৰিলে আমাৰ 180 ডিগ্ৰী হ'ব কাৰণ এইটো ছেদকৰ একেফালে উৎপন্ন হোৱা দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় যোগ কৰিলে তো ইয়াৰ পৰা আমি প্ৰথমতে এই কথাখিনি লিখোঁ যে এল পেৰেলেল টু এম আৰু ছেদক কি হৈ আছে টি ছেদক এই কণ্ডিশ্যন থাকিলেহে বাকীখিনি মিলি যাব ঠিক আছে যিহেতুকে এল পেৰেলেল টু এম হৈ আছে বা এল এমৰ সমান্তৰাল গতিকে এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে এক্স প্লাছ 60 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী কাৰণটো আমি লিখি দিব লাগিব যে ছেদকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি এইটো অন্তঃকোণৰ সমষ্টি এইখিনি কিন্তু আমি লিখিব লাগিব অলৰাইট তো এই ক্ষেত্ৰত আমাৰ এক্সৰ ভ্যালুটো উলিয়াব লাগে এক্স ইকুৱেল 60 ডিগ্ৰীকে আমি ট্ৰান্সপ'জ কৰি দিম সোঁফালে যাব 180 এজ ইট ইজ আছে সোঁফালে থাকিব আৰু 60 সোঁফালে গৈ পেলাই মাইনাছৰ 60 হ'ব প্লাছৰ আছিল সোঁফালে গ'লে ট্ৰান্সপ'জ হ'লে মাইনাছ হৈ যায় এতেকে 180ৰ পৰা আমি যদি 60 মাইনাছ কৰোঁ আমি কিমান পাম 120 ডিগ্ৰী পাওঁ গতিকে ইয়াৰো ভ্যালু আমাৰ 120 ডিগ্ৰী এইটো এক্সৰ ভ্যালু দেই এতিয়া 120 প্লাছ 60 যোগ কৰিলে 180 ডিগ্ৰী হ'ব কিয় ছেদকৰ একেফালৰ অন্তঃকোণৰ যোগফল বা সমষ্টি 180 ডিগ্ৰী থাকে নিশ্চয় বুজি পাইছে তো আমি বি নাম্বাৰ সলভ কৰিলোঁ এতিয়া আমি সলভ কৰিম নাম্বাৰ চি এয়া নাম্বাৰ চিত আমি ঠিক একেধৰণে প্ৰথমতে লিখি ল'ম যে যিখিনি কণ্ডিশ্যন দিয়া আছে এইটো কুৱেশ্যনতে দিয়া আছে এল পেৰেলেল টু এম আৰু এইটো সমান্তৰাল এল এমৰ সমান্তৰাল ট্ৰান্সভাৰ্চেল বা ইয়াতে আমাৰ যিটো ছেদক কি আছে টি ছেদক হৈ আছে যেতিয়া সমান্তৰাল লাইন আৰু ছেদক থাকিব তেতিয়া আমাৰ অন্তঃকোণ অনুৰূপ কোণ এইবোৰ সমান হৈ থাকে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল বা একান্তৰ অন্তঃকোণ তো ইয়াতে দেখা যায় চাওক এইটো যদি আমি এনেকৈ ড্ৰ কৰি লওঁ এই কোণটো এই কোণৰ সমান হয় এইটো আমি ইতিমধ্যে পাইছোঁ কি একান্তৰ কোণ বা ইংলিছত অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা হয় গতিকে এইটো যিমানখিনি হ'ব এইটো সিমানখিনি এইটো আমাৰ 60 আছে যদি এইটোও 60 হ'ব এতিয়া এক্সৰ ভ্যালু আমি নিশ্চয় 60 পাম তো ইয়াতে আমি ডাইৰেক্ট লিখিব পাৰোঁ দেয়াৰ ফৰ এক্স ইকুৱেল 60 ডিগ্ৰী হ'ব কিহৰ কাৰণে ব্ৰেকেটত আমি কণ্ডিশ্যনটো লিখি দিম যে একান্তৰ অন্তঃকোণ আৰু সমান্তৰাল লাইনৰ ক্ষেত্ৰত ছেদকে উৎপন্ন কৰা একান্তৰ অন্তঃকোণ সদায় সমান থাকে তো একান্তৰ অন্তঃকোণ বুলি আমি ইয়াক লিখি দিম এইটোৱে উত্তৰ তো এইখিনিতে আমি কুৱেশ্যন নাম্বাৰ 4 A B C সলভ কৰিলোঁ
আজিৰ ভিডিঅ'ত ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।